অসম প্ৰিমিয়াৰ লীগ আজিৰ পৰা আৰম্ভ হৈছে আৰু আপোনালোক সকলোৱে গম পায় আমাৰ BCCI সম্পাদক ডাঙৰীয়াই যোৱাকালি প্ৰেছ কনফাৰেঞ্চ কৰিছিলে যে আমি কোনো সাংস্কৃতিক কাৰ্যক্ৰম ৰখা নাই, যিহেতু এটা প্ৰি চিডিউল এখন টুৰ্ণামেণ্ট ষ্টাৰ স্পৰ্টছ হষ্টেলত আমাৰ টাই আপ আছিলে, বিভিন্ন আমাৰ ডমেষ্টিক খেল চলি থাকে আৰু যদি এই সময়ত পাতা নহয় তেতিয়া আমাৰ প্ৰায় এবছৰ বেক হৈ যাব। প্লেয়াৰসকলো প্ৰিপেয়াৰ হৈ থাকে, তেখেতলোক কেৰিয়াৰৰ কথা থাকে, যিহেতু গুৱাহাটীত সেই ধৰণৰ পৰিৱেশ নাই খেল অনুষ্ঠিত কৰিব পাৰি। আমি এই খেলখন অনুষ্ঠিত কৰিছোঁ যি অকল আমাৰ খেল হিচাপে কৰিছোঁ, কিন্তু ইয়াত কোনো কালচাৰেল প্ৰগ্ৰেম নাই। আৰু আমিও আজি প্ৰথম দিন আৰম্ভ হৈছে, প্ৰথম দিন আমি আমাৰ বিষয়ববীয়াসকলৰ প্ৰচেছত আমি আজি কালচাৰেল প্ৰগ্ৰেম নকৰি আমি আজি ফ্লাডাৰী বস্তু আমি ফ্লেগ অফ কৰিছোঁ। মই ভাবোঁ সেইটোৱে এছিয়াৰ সকলো বিষয়ববীয়া এছিয়াৰ প্ৰচেষ্টা যে আমি খেলো আগুৱাই গৈ লৈ থাকিব লাগিব। তাৰ লগত অসমৰ যি এই পৰিৱেশৰ সমস্যা, যি আজি অসমৰ এটা খুব মই ভাবোঁ এই তিনিখন জিলাৰ কাৰণে খুব এটা ভয়াৱহ পৰিৱেশ, এই পৰিৱেশো থাকি আমি তেখেতলোকক সহায় কৰিছোঁ। আৰু যি খেলুৱৈসকলৰ আৱেগ এখন অসম প্ৰিমিয়াৰ লীগ অকল অসমৰ বুলি নহয়, গোটেই সৰ্বভাৰতীয় পৰ্যায়ৰ এখন খেল হয়, গোটেই অল ইণ্ডিয়াৰ চকু থাকে, চিলেক্টৰ চকু থাকে, যাতে প্লেয়াৰসকল ডিপ্ৰাইভ নহয়, খেলুৱৈ খেলি আছে আৰু আমি আমাৰ কাম কৰিছোঁ। মই ভাবোঁ যে আগন্তুক সময়ত যাতে আৰু পৰিৱেশ ভাল হ'ব অসমৰ, আৰু আমি অসমৰ পৰা আৰু ভাল খেলুৱৈ পাম যিসকলে ৰাষ্ট্ৰীয় দলত নিজকে তাত ইণ্ডিয়ান টিমত যাব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।